হয়, সঁচাকৈ আমি ফকীৰাগ্ৰামবাসী বিশেষকৈ আমি খুব মনমোহিত হৈছোঁ। আমি খুব আমাৰ ফকীৰাগ্ৰামৰ লগত জড়িত থকা এজন আমাৰ BPF দলৰ ভেটাৰান লিডাৰক আমি যোৱাকালি হেৰুৱালোঁ। তেখেতৰ ফকীৰাগ্ৰামৰ প্ৰতি যি অৱদান, ফকীৰাগ্ৰামৰ প্ৰতি তেওঁৰ যি মনোভাৱ আছিলে, আমি খুব ভালকৈ জানো। আমি তেওঁলোকৰ লগত একলগতে থাকি BPF দল আমি বহুতখিনি ৰাজনৈতিকভাৱে আগুৱাই গৈছিলোঁ। আজি তেওঁৰ পৰামৰ্শত আমি বহুতখিনি ৰাজনীতিক শিকিবলৈ পাইছোঁ বা শিকিছোঁ। সেইকাৰণে আমাৰ যি আহমেদ ডাঙৰীয়া আছিলে, যোৱাকালি সন্ধিয়া প্ৰায় 5:30মান বজাত যেতিয়া আমি খবৰটো পালোঁ, পোৱাৰ লগে লগে আমি নিজে যাই কিনে আমি ফকীৰাগ্ৰাম ব্লক বা ফকীৰাগ্ৰাম হিচাপত আমি যাই তেওঁৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ লগত যিখিনি আমাৰ বেদনা সমভাগী হৈছিলোঁ। আজি সঁচাকৈ আমি এজন খুব দক্ষ নেতাক আমি হেৰুৱাইছোঁ BPF দল হিচাপে। সেইকাৰণে আমি ফকীৰাগ্ৰাম ব্লক কমিটিয়ে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি 1 মিনিট আমি কি শোক পালন কৰিলোঁ। আৰু নেদেখাজনৰ ওপৰত আমি কি কৰিম প্ৰাৰ্থনা কৰিম, তেখেতৰ আত্মা যাতে শান্তি পায় আৰু তেখেত যাতে জান্নাতবাসী হয়। যিহেতু তেখেতে আমাৰ BPF দলৰ আৰম্ভণিৰ পৰাই এজন কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। গতিকে তেখেতৰ প্ৰতি আমাৰ যি দলীয় সন্মান যাচি পেলাই আমি আমাৰ দলীয় যি পতাকাখন আমি আধা নমাই কিনে আমি আমাৰ যি বেদনা, আমাৰ যি শ্ৰদ্ধা তেওঁলৈ যাচিছোঁ।